নমস্কাৰ বন্ধু বান্ধৱীসকল এডিআৰই আসাম পুলিচ আসাম টেট আৰআৰবি এছএছচি এপিএছচি আদিৰ দৰে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যদি আপুনি প্ৰিপাৰেচন কৰি আছে আৰু ভাল ষ্টাডি মেটেৰিয়েল আৰু অতি সহজেই বুজিব পৰা পৰীক্ষাভিত্তিক কণ্টেণ্ট বিচাৰি ফুৰিছে তেন্তে এই চেনেল প্ৰতিযোগিতা অসমেই আপোনালোকৰ অন্তিম ষ্টপেজ মাথো পৰীক্ষাভিত্তিক এই কণ্টেণ্টবোৰ ৰেগুলাৰলি পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি থলেই হ'ল আশা কৰোঁ আপোনালোকে চেনেলটোৰ কণ্টেণ্ট ভাল পাব আৰু লগতে সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'ব আমাৰ চেনেল প্ৰতিযোগিতা অসমত ইতিমধ্যে ভূগোল বা জিঅ'গ্ৰাফিৰ সিৰিজৰ দুটা লেকচাৰ আপলোড কৰা হৈ গৈছে ভিডিঅ'কেইটা এনচিইআৰটি কিতাপৰ এক্সপ্লেনেশ্যন ফৰ্মেটত প্ৰস্তুত কৰি উলিওৱা হৈছিল ভিডিঅ'কেইটাত এনচিইআৰটি কিতাপৰ লাইন বাই লাইন এক্সপ্লেনেশ্যন কৰা হৈছিল জবৰ এক্সামৰ প্ৰিপাৰেচন কৰি থকা মোৰ কাজিনছ আৰু মোৰ দুজনমান ষ্টুডেণ্টছৰ পৰা ভিডিঅ'কেইটাৰ ফিডবেক ল'লোঁ তেওঁলোকে ছাজেষ্ট কৰিলে যে ভিডিঅ'কেইটা এপিএছচি মেইনছৰ পাৰ্চপেক্টিভৰ পৰাহে বেছি গুৰুত্বপূৰ্ণ হৈছে অৰ্থাৎ ওৱান ডে এক্সাম যেনে আসাম পুলিচ এডিআৰই আদিৰ দৰে এক্সামবোৰতো হেল্পফুল হ'ব যদিও সময় বেছিকৈ খৰচ হ'ব সেয়ে তেওঁলোকে এইটোও ক'লে যে এমচিকিউ ফৰ্মেটত ভিডিঅ' বনালেহে ওৱান ডে এক্সামবোৰত বেছি লাভ হয় বিষয়টোৰ ওপৰত ময়ো চিন্তা চৰ্চা কৰি ঠিক কৰিলোঁ যে কুৱেশ্যন আনচাৰ ফৰ্মেটত ভিডিঅ' দিলেহে বেছি সংখ্যক এস্পাইৰেণ্টছৰ লাভ হ'ব গতিকে এনচিইআৰটি এক্সপ্লেনেশ্যনৰ সিৰিজটো পষ্টপ'ন কৰি আপোনালোকৰ বাবে এই এমচিকিউ কোৰ্চটো অনা হৈছে আশা কৰোঁ আপোনালোকে এই সিৰিজটো ভাল পাব আৰু যথেষ্ট উপকৃত হ'ব আহক তেনেহ'লে আমি আগবাঢ়োঁ আমাৰ এমচিকিউ কোৰ্চটোলৈ জিঅ'গ্ৰাফিৰ এমচিকিউ কোৰ্চটোৰ এইটো লেচন 1 হয় আমি এইটো সিৰিজত ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফি নামৰ এনচিইআৰটিৰ ক্লাছ 11ৰ কিতাপখনেই ফ'ল' কৰিম ইয়াত থকা কনচেপ্টবোৰৰ ওপৰতেই আমি এমচিকিউবিলাক ডিছকাছ কৰিম কিন্তু দৰকাৰ হ'লে আমি বেলেগ চ'ৰ্চেছৰ পৰাও কুৱেশ্যন ইয়াত ইনক্লুড কৰিম আহক তেনেহ'লে আমি আৰম্ভ কৰোঁ আমাৰ ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফিৰ প্ৰথমটো লেচন জিঅ'গ্ৰাফি এজ এ ডিচিপ্লিন এই চেপ্টাৰটোৰ প্ৰথমটো কুৱেশ্যন হ'ল হোৱাট ইজ জিঅ'গ্ৰাফি বা জিঅ'গ্ৰাফি মানে কি এই প্ৰশ্নটো এমচিকিউ হিচাপে নাহে যদিও আমি জিঅ'গ্ৰাফি কি হয় সেইটো জানি লওঁ আহক জিঅ'গ্ৰাফি ইজ দ্য ডিচিপ্লিন অফ দি আৰ্থ এজ এ এবড অফ হিউমেন বিংছ অৰ্থাৎ জিঅ'গ্ৰাফি মানে হ'ল মানুহৰ বাসস্থান হিচাপে পৃথিৱীৰ বিৱৰণ এতিয়া 2 নম্বৰটো কুৱেশ্যন হ'ল দ্য টাৰ্ম জিঅ'গ্ৰাফি ৱাজ ফাৰ্ষ্ট কইন বাই হোম অৰ্থাৎ জিঅ'গ্ৰাফি শব্দটো পোনপ্ৰথমবাৰৰ বাবে কোনে আগবঢ়াইছিল ইয়াৰ উত্তৰটো হ'ল ইৰাটোস্থেনিছ 3 নম্বৰটো কুৱেশ্যন হ'ল জিঅ'গ্ৰাফি এই শব্দটো কি ভাষাৰ কোন দুটা শব্দৰ পৰা আহিছে গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা আহিছে জিঅ' আৰু গ্ৰাফোজ জিঅ' মানে হৈ গ'ল আৰ্থ আৰু গ্ৰাফোজ মানে ডেছক্ৰিপশ্যন নেক্সট কুৱেশ্যন হ'ল হোৱাট আৰ দ্য ডিফাৰেণ্ট ছাবজেক্টছ ৰিলেটেড টু জিঅ'গ্ৰাফি বা জিঅ'গ্ৰাফিৰ লগত জড়িত বিভিন্ন ছাবজেক্টবোৰ কি কি জিঅ'গ্ৰাফিৰ লগত সম্পৰ্ক থকা বিভিন্ন ছাবজেক্টবিলাকক দুটা ব্ৰড হেডিংছত ভগাব পাৰি নেচাৰেল ছায়েন্সেছৰ ছাবজেক্ট আৰু ছ'চিয়েল ছায়েন্সেছৰ ছাবজেক্টছ এতিয়া নেচাৰেল ছায়েন্সেছৰ ভিতৰত কি ছাবজেক্ট আছে যাৰ জিঅ'গ্ৰাফিৰ লগত সম্পৰ্ক আছে সেইটো চাই লওঁ আহক এই ছাবজেক্টবিলাক হ'ল হাইড্ৰলজি পেডলজি বটানী জুলজি ইক'লজি এনভাইৰনমেণ্টেল ছায়েন্স মেটিঅ'ৰলজি জিঅ'লজি আৰু মেথছ এণ্ড এষ্ট্ৰনমি আনহাতে ছ'চিয়েল ছায়েন্সেছৰ যিবিলাক ছাবজেক্টৰ জিঅ'গ্ৰাফিৰ লগত সম্পৰ্ক আছে সেই ছাবজেক্টবিলাক হ'ল ষ্টেটিষ্টিক্স ইকনমিক্স ডেম'গ্ৰাফি পলিটিকেল ছায়েন্স হিষ্ট্ৰী ছ'চিয়লজি ফিলচফি আৰু এন্থ্ৰপ'লজি এতিয়া চাই লওঁ আহক এই ছাবজেক্টবিলাকে ইণ্ডিভিজুৱেলি কি ষ্টাডি কৰে হাইড্ৰলজিয়ে পানীৰ বিষয়ে ষ্টাডি কৰে পেডলজিয়ে ছইলৰ বিষয়ে বটানীয়ে গছ গছনি বা প্লেণ্টছৰ বিষয়ে জুলজিয়ে এনিমেলছৰ বিষয়ে ইক'লজিয়ে লিভিং অৰ্গেনাইজম আৰু এনভাইৰনমেণ্টৰ মাজৰ সম্পৰ্কটো ষ্টাডি কৰে এনভাইৰনমেণ্টেল ছায়েন্সে পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰে মেটিঅ'ৰলজিয়ে এটমছফিয়াৰ ৱেডাৰ পেটাৰ্ণ আৰু ক্লাইমেটিক কণ্ডিশ্যনবিলাক ষ্টাডি কৰে জিঅ'লজিয়ে আৰ্থৰ ষ্ট্ৰাকচাৰৰ বিষয়ে ৰকছ মিনাৰেলছ এইবিলাকৰ বিষয়ে ষ্টাডি কৰে মেথছ এণ্ড এষ্ট্ৰনমিয়ে বিভিন্ন স্পেচ ফেনমেনা আৰু চেলেষ্টিয়েল বডিবিলাকৰ মাজত মেথেমেটিকেল প্ৰিন্সিপলছবিলাক এপ্লাই কৰে ছ'চিয়েল ছায়েন্সেছৰ ছাবজেক্টছবিলাকৰ ভিতৰত ষ্টেটিষ্টিক্সে ডাটাৰ ইণ্টাৰপ্ৰিটেশ্যন আৰু কালেকশ্যনৰ ওপৰত অধ্যয়ন কৰে ইকনমিক্সে বিভিন্ন ইকনমিক এক্টিভিটি অৰ্থাৎ প্ৰডাকশ্যন ডিষ্ট্ৰিবিউশ্যন আৰু কনজাম্পশ্যন অফ ৰিচ'ৰ্চেছ আৰু ইহঁতৰ স্পেচিয়েল ইম্পেক্ট এইবিলাকৰ ওপৰত অধ্যয়ন কৰে ডেম'গ্ৰাফিয়ে এটা পপুলেশ্যনৰ ওপৰত ষ্টাডি কৰে পপুলেশ্যন মানে হৈ গ'ল এডোখৰ ঠাইত থকা মানুহৰ এটা গোট পলিটিকেল ছায়েন্সে পাৱাৰ ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত ষ্টাডি কৰে কি পলিটিকেল ছিষ্টেমত এডোখৰ ঠাইত বা এখন দেশত পাৱাৰ এক্সাৰচাইজ হৈ আছে
হিষ্ট্ৰীয়ে পাষ্টৰ বিভিন্ন ইভেণ্টছবিলাক ষ্টাডি কৰে, ছ'চিয়লজিয়ে সমাজৰ বিষয়ে অধ্যয়ন কৰে, ফিল'চফিয়ে বিভিন্ন ক্ৰিটিকেল থিংকিঙৰ ওপৰত অধ্যয়ন কৰে আৰু এন্থ্ৰপ'লজিয়ে হিউমেন কালচাৰ ট্ৰেডিশ্যন আৰু এনভাইৰনমেণ্টৰ লগত ইহঁতৰ ৰিলেশ্যনটো ষ্টাডি কৰে। এইমাত্ৰ ডিছকাছ কৰা এই ছাবজেক্টবিলাকৰ পৰা জ্ঞান আহৰণ কৰি জিঅ'গ্ৰাফীয়ে নিজৰ কিছুমান ব্ৰাঞ্চ বনাই লৈছে। উদাহৰণস্বৰূপে হাইড্ৰলজিৰ পৰা জ্ঞান আহৰণ কৰি জিঅ'গ্ৰাফীয়ে অ'চিয়ানোগ্ৰাফী নামৰ এটা ব্ৰাঞ্চ বনাইছে নিজৰ। ঠিক তেনেদৰে পেডলজিৰ পৰা ছইল জিঅ'গ্ৰাফী, বটানীৰ পৰা ফাইটোজিঅ'গ্ৰাফী, জুলজিৰ পৰা জু জিঅ'গ্ৰাফী, ইক'লজিৰ পৰা হিউমেন ইক'লজি, এনভাইৰনমেণ্টেল ছায়েন্সৰ পৰা এনভাইৰনমেণ্টেল জিঅ'গ্ৰাফী, মেটিঅ'লজিৰ পৰা ক্লাইমেট'লজি, জিঅ'লজিৰ পৰা জিঅ'মৰ্ফ'লজি, মেথছ এণ্ড এষ্ট্ৰনমিৰ পৰা মেথমেটিকেল এণ্ড এষ্ট্ৰনমিকেল জিঅ'গ্ৰাফী। এইকেইটা ছাবজেক্ট বনিছে নেচাৰেল ছায়েন্সেছৰ ভিতৰত। ছ'চিয়েল ছায়েন্সেছৰ ভিতৰত ষ্টেটিষ্টিক্সৰ পৰা কোৱান্টিটেটিভ টেকনিক্স ইন জিঅ'গ্ৰাফী, ইকনমিক্সৰ পৰা ইকনমিক জিঅ'গ্ৰাফী, ডেম'গ্ৰাফীৰ পৰা পপুলেশ্যন জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্সেছৰ পৰা পলিটিকেল জিঅ'গ্ৰাফী, হিষ্টৰীৰ পৰা হিষ্টৰিকেল জিঅ'গ্ৰাফী, ছ'চিয়লজিৰ পৰা ছ'চিয়েল জিঅ'গ্ৰাফী, ফিল'চফিৰ পৰা জিঅ'গ্ৰাফিকেল থটছ আৰু এন্থ্ৰপ'লজিৰ পৰা কালচাৰেল জিঅ'গ্ৰাফী। এইকেইটা ব্ৰাঞ্চ বনিছে। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 5লৈ আগবাঢ়োঁ। হোৱাট ইজ দ্য শ্বেপ অফ দি আৰ্থ, বা পৃথিৱীখন দেখাত কেনেকুৱা? উত্তৰটো হ'ব জিঅইড শ্বেপৰ। ইয়াত এটা কথা আছে, কেতিয়াবা অপশ্যনত জিঅইড বুলি নিদিবও পাৰে, অবলেট স্ফেৰইড বুলি দিবও পাৰে। তেতিয়া অবলেট স্ফেৰইডত ক্লিক কৰিব লাগিব। যদি অপশ্যনত জিঅইড আৰু অবলেট স্ফেৰইড দুইটা দিয়া থাকে, তেতিয়া জিঅইডত আমি টিক কৰিম। এতিয়া আমি আহোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো হ'ল, হোৱাট আৰ দ্য টু মেজৰ এপ্ৰ'চেছ টু ষ্টাডি জিঅ'গ্ৰাফী? অৰ্থাৎ জিঅ'গ্ৰাফী ষ্টাডি কৰাৰ দুটা মেজৰ এপ্ৰ'চৰ নাম কি? এই নামকেইটা হ'ল ছিষ্টেমেটিক আৰু ৰিজনেল এপ্ৰ'চ। ছিষ্টেমেটিক এপ্ৰ'চটো ইণ্ট্ৰডিউচ কৰিছিলে আলেকজেণ্ডাৰ ভন হাম্বলটে আৰু ৰিজনেল এপ্ৰ'চটো কাৰ্ল ৰিটাৰে ইণ্ট্ৰডিউচ কৰিছিলে। ছিষ্টেমেটিক এপ্ৰ'চত প্ৰথমে ফেন'মেনন এটাক ৱৰ্ল্ড অভাৰ এজ এ হোল ষ্টাডি কৰি লোৱা হয়। তাৰপিছত এই ফেন'মেননটোৰ ঠাইভেদে থকা বিভিন্ন টাইপছ বা পেটাৰ্ণবিলাক ষ্টাডি কৰা হয়। উদাহৰণস্বৰূপে এটা ফেন'মেননৰ এক্সাম্পল ল'ম আমি, সেইটো হ'ল নেচাৰেল ভেজিটেশ্যন। এতিয়া ছিষ্টেমেটিক এপ্ৰ'চেৰে নেচাৰেল ভেজিটেশ্যনটো ষ্টাডি কৰিবলৈ গ'লে প্ৰথমতে ৱৰ্ল্ড লেভেলক ইয়াক ষ্টাডি কৰি ল'ম। তাৰ নেক্সট ষ্টেপত আমি ইকুৱেটৰত কি ভেজিটেশ্যন পায়, প'লাৰ ৰিজনত কি ভেজিটেশ্যন পায়, এটচেট্ৰা আমি ষ্টাডি কৰিম। আনহাতে ৰিজনেল এপ্ৰ'চত ৱৰ্ল্ডক বিভিন্ন ৰিজনত পলিটিকেলি, নেচাৰেলি যিকোনো ধৰণে আমি ভগাই ল'ম প্ৰথমতে। তাৰপিছত সেই ৰিজনটোক আমি বিভিন্ন লেভেলত ভাগ কৰি দিম। তাৰপিছত এটা ৰিজনত এটা ফেন'মেনন ষ্টাডি কৰিম। এতিয়া আমাৰ ক্লাছ 11ৰ ফিজিকেল জিঅ'গ্ৰাফীৰ কিতাপখনৰ জিঅ'গ্ৰাফী এজ এ ডিচিপ্লিন অৰ্থাৎ প্ৰথমটো চেপ্টাৰ শেষ হৈছে। আমি এতিয়া ছেকেণ্ডটো চেপ্টাৰলৈ আগবাঢ়িম। ছেকেণ্ড চেপ্টাৰটোৰ নাম হ'ল দি অৰিজিন এণ্ড ইভলিউশ্যন অফ দি আৰ্থ। এই ছেকেণ্ড চেপ্টাৰটোৰ প্ৰথমটো টপিক হ'ল অৰিজিন অফ দি আৰ্থ। অৰিজিন অফ দি আৰ্থ অৰ্থাৎ পৃথিৱীৰ সৃষ্টিৰ বিষয়ে বিভিন্ন থিয়ৰী আছে। এই থিয়ৰীবিলাকক দুটা ভাগত ভগাই ল'ব পাৰোঁ, আৰ্লি থিয়ৰিজ আৰু মডাৰ্ণ থিয়ৰিজ। আমি প্ৰথমতে আৰ্লি থিয়ৰিজৰ বিষয়ে পঢ়ি ল'ম, তাৰপিছত আমি মডাৰ্ণ থিয়ৰিজলৈ আগবাঢ়িম। এতিয়া এই চেপ্টাৰটোৰ প্ৰথমটো কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 8, অৰিজিন অফ দি আৰ্থ ৰিলেটেড থিয়ৰিবোৰক মেইনলি কি দুটা ভাগত ভগাব পাৰি? অৰ্থাৎ হোৱাট আৰ দ্য টু মেইন ক্লাছিফিকেশ্যন অফ থিয়ৰিজ ৰিলেটেড টু অৰিজিন অফ দি আৰ্থ অন দ্য বেচিছ অফ ইনভলভমেণ্ট অফ ষ্টাৰ্ছ? কিমানটা নক্ষত্ৰ জড়িত হৈ আছে তাৰ ওপৰত ভিত্তি কৰি অৰিজিন অফ দি আৰ্থৰ ৰিলেটেড থিয়ৰিবোৰক কি দুটা ভাগত ভগাব পাৰি? সেই দুটা হ'ল মনিষ্টিক থিয়ৰী আৰু বাইনেৰী থিয়ৰী। মনিষ্টিক এই শব্দটো মনো শব্দটোৰ পৰা আহিছে আৰু বাইনেৰী শব্দটো বাই শব্দৰ পৰা আহিছে। মনো মানে হৈ গ'ল 1 আৰু বাই মানে হৈ গ'ল 2। এতিয়া মনিষ্টিক থিয়ৰী আৰু বাইনেৰী থিয়ৰী, তাৰ মানে মনিষ্টিক থিয়ৰীত এটাৰ কথা কোৱা হৈছে আৰু বাইনেৰী থিয়ৰীত দুটা বা তাতকৈ বেছিৰ কথা কোৱা হৈছে। তেনেহ'লে মনিষ্টিক থিয়ৰীবিলাকত প্লেনেটবিলাকৰ অৰিজিন এটা পেৰেণ্ট ষ্টাৰৰ পৰাই হয় বুলি এক্সপ্লেইন কৰা হয়। আনহাতে বাইনেৰী থিয়ৰিজবিলাকত দুটা বা তাতকৈ বেছি পেৰেণ্ট ষ্টাৰ ইনভলভ হৈ থাকে। মনিষ্টিক থিয়ৰিজৰ এক্সাম্পল হ'ল নেবুলাৰ হাইপথেচিছ। নেবুলাৰ হাইপথেচিছ কি হয় আমি পঢ়িম। আৰু বাইনেৰী থিয়ৰিজৰ এক্সাম্পলছ হ'ল প্লেনেটেচিমেল হাইপথেচিছ, টাইডেল হাইপথেচিছ আৰু বাইনেৰী ষ্টাৰ হাইপথেচিছ। বাইনেৰী ষ্টাৰ হাইপথেচিছ দুটা আছে, এটা লিটলটনে দিছিলে আৰু এটা ৰাছেলে দিছিলে। এতিয়া আমাৰ নেক্সট 9 নম্বৰ কুৱেশ্যনটো হ'ল
What is the earliest popular theory regarding origin of the earth? And who proposed this and who revised it? অৰ্থাৎ পৃথিৱীৰ অৰিজিনৰ লগত জড়িত আটাইতকৈ পুৰণা আৰু জনপ্ৰিয় থিয়ৰিটো কি? এইটো কোনে আগবঢ়াইছিল আৰু কোনে পিছত ৰিভাইজ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব নেবুলাৰ হাইপথেচিছ। নেবুলাৰ হাইপথেচিছটো ইমানুৱেল কাণ্টে প্ৰপ'জ কৰিছিল আৰু পিছত ৰিভাইজ কৰিছিল লাপ্লাছে। অটো স্মিথ আৰু কাৰ্ল উইজাস্কাৰ বুলি কোৱা দুজন বিজ্ঞানীয়েও পিছৰ পৰ্যায়ত আকৌ ৰিভাইজ কৰিছিল। তেনেহ'লে নেবুলাৰ হাইপথেচিছৰ লগত জড়িত বিজ্ঞানী 4জন পালোঁ। এজন হৈ গ'ল ইমানুৱেল কাণ্ট, তাৰপিছত লাপ্লাছ, তাৰপিছত অটো স্মিথ আৰু কাৰ্ল উইজাস্কাৰ। নেবুলাৰ হাইপথেচিছটো কি হয় অলপ জানি লওঁ আহক। যেতিয়া আমাৰ সূৰ্যটো ইউথফুল ষ্টেজত আছিল, ই ৰোটেট কৰি থাকোঁতে কিছুমান টুকুৰা চানটোৰ পৰা ওলাই আহি কিছুমান ক্লাউড বা ডাৱৰৰ সৃষ্টি কৰিলে। এই ডাৱৰ বা ক্লাউডৰ পৰাই কিছুমান টুকুৰা লগ লাগি প্লেনেটৰ সৃষ্টি হ'ল। স্ক্ৰীনত দেখুওৱা এই ছবিটোৰ পৰা আপোনালোকে নেবুলাৰ হাইপথেচিছটো ভালকৈ বুজিব পাৰিব। নেবুলাৰ হাইপথেচিছটোৰ লগত জড়িত বিজ্ঞানীসকলৰ নামটো মনত ৰাখিবলৈ এটা ট্ৰিক লৈ আহিছোঁ, যিহেতু এইটো পৰীক্ষাত আহে। আৰু এই ট্ৰিকটো হ'ল KL ৰাহুলে অটো বা কাৰ ভাল নাপায়, য়াকুজা নেবুলা নামৰ ইলেক্ট্ৰিক স্কুটিখনহে ভাল পায়। ইয়াত কেৰ পৰা আহি গ'ল কাণ্ট, এলৰ পৰা আহি গ'ল লাপ্লাছ, অটোৰ পৰা আহি গ'ল অটো স্মিথ আৰু কাৰৰ পৰা আহি গ'ল কাৰ্ল উইজাস্কাৰ। তাৰপিছত নেবুলা এই শব্দটোৰ পৰা আহি গ'ল নেবুলাৰ হাইপথেচিছ। 10 নম্বৰটো কুৱেশ্যন হ'ল প্লেনেটেচিমেল হাইপথেচিছ কোনে আগবঢ়াইছিল? হু প্ৰপ'জড প্লেনেটেচিমেল হাইপথেচিছ? ইয়াৰ উত্তৰটো হ'ব চেম্বাৰলিন এণ্ড মোল্টন। প্লেনেটেচিমেল হাইপথেচিছৰ লগত জড়িত বিজ্ঞানীসকলৰ নাম মনত ৰাখিবলৈও এটা ট্ৰিক আগবঢ়াই লৈ আহিছোঁ। এই ট্ৰিকটো হ'ল প্লেইনৰ চেম্বাৰত মিল্টনৰ ফিল্টাৰ এটা আছে। আমাৰ সকলোৰে ঘৰত মিল্টনৰ ফিল্টাৰ সাধাৰণতে থকা দেখা যায়। সেইবাবে এইটো মনত ৰাখিবলৈ সুবিধা হোৱাকৈ এই ট্ৰিকটো বনোৱা হৈছে। প্লেইন এই শব্দটোৰ পৰা প্লেনেটেচিমেল হাইপথেচিছটো মনত পেলাম, চেম্বাৰ এই শব্দটোৰ পৰা চেম্বাৰলিন আৰু মিল্টন শব্দটোৰ পৰা মোল্টনৰ কথা মনত পেলাব লাগিব। প্লেনেটেচিমেল হাইপথেচিছৰ বিষয়ে অকণমান জানি লওঁ আহক। বেলিটোৰ য়ং অৱস্থাতে ইয়াৰ কাষেৰে এটা ষ্টাৰ পাৰ হৈ গৈছিল। গ্ৰেভিটেশ্যনেল এট্ৰেকশ্যনৰ ফলত বেলিটোৰ পৰা গেছ, ডাষ্ট পাৰ্টিকলছ আদি ওলাই আহিছিল। ষ্টাৰটো পাৰ হৈ গ'ল যদিও ষ্টাৰটোৱে টানি অনা ডাষ্ট পাৰ্টিকলছ, গেছ আদিবোৰ তেনেকৈ থাকি গ'ল। লাহে লাহে ডাষ্ট পাৰ্টিকলছবোৰ ইটোৱে সিটোৰ লগত খুন্দা খাই লগ লাগি কিছুমান ছলিড অবজেক্টৰ শ্বেপ ল'লে। এই লগ লাগি যোৱা প্ৰচেছটোক এক্ৰিশ্যন বুলি কোৱা হয়। ছলিড অবজেক্টবোৰক প্লেনেটেচিমেল বোলে। এই প্লেনেটেচিমেলবোৰ ছাইজত ডাঙৰ হোৱাৰ বাবে ইহঁতৰ গ্ৰেভিটেশ্যনেল পুলটোও বেছি হ'ল। গ্ৰেভিটেশ্যনেল পুলটো বেছি হোৱাৰ বাবে ইহঁতৰ চাৰিওফালৰ সৰু সৰু প্লেনেটেচিমেলবোৰ আৰু ডাষ্ট পাৰ্টিকলছবোৰ আকৰ্ষণ কৰিব ধৰিলে। ফলত প্লেনেটেচিমেলবোৰ ডাঙৰ হৈ হৈ গৈ থাকিল। এসময়ত ইহঁতেই প্লেনেটবোৰৰ ৰূপ ল'লে। আমাৰ আৰ্থৰ সৃষ্টিও এনেকৈয়ে হ'ল। স্ক্ৰীনত দেখুওৱা এই ছবিটোৰ দ্বাৰা প্লেনেটেচিমেল হাইপথেচিছৰ বিষয়ে আপোনালোকে ভালকৈ বুজিব পাৰিব। এতিয়া আহোঁ আমি নেক্সট কুৱেশ্যনলৈ। টাইডেল হাইপথেচিছ কোনে আগবঢ়াইছিল আৰু ইয়াক পিছলৈ কোনে মডিফাই কৰিছিল? হু পষ্টুলেটেড টাইডেল হাইপথেচিছ এণ্ড হু মডিফাইড ইট লেটাৰ? ইয়াৰ আনচাৰটো হ'ব জেমছ জিন্স প্ৰপ'জড ইট, লেটাৰ মডিফাইড বাই হেৰল্ড জেফ্ৰি। টাইডেল হাইপথেচিছৰ লগত জড়িত বিজ্ঞানী দুজনৰ নাম মনত ৰাখিবলৈ এটা ট্ৰিক আগবঢ়াই লৈ আহিছোঁ আপোনালোকৰ বাবে। এই ট্ৰিকটো হ'ল আপোনালোকে কল্পনা কৰক যে আপোনাৰ 5 বছৰীয়া সন্তানৰ সৈতে সাগৰৰ পাৰলৈ ফুৰিবলৈ গ'ল। তাত এতিয়া টাইড অৰ্থাৎ জোৱাৰ ভাটা চলি আছে। টাইড ইমানেই ষ্ট্ৰং চলিছে যে আপোনাৰ সন্তানে ভয় খাই আপোনাৰ জিন্সৰ জেপত ধৰি টানি দিছে। ফলত আপোনাৰ পেণ্ট ফাটি গৈছে। আপোনালোকে এই কাহিনীটোৰ পৰা 3টা শব্দ ল'ব লাগিব: টাইড, জিন্স আৰু জেপ। টাইডৰ পৰা আহিলে টাইডেল হাইপথেচিছ, জিন্সৰ পৰা আহিলে জিন্স আৰু জেপৰ পৰা আহিলে জেফ্ৰি। টাইডেল হাইপথেচিছৰ কনচেপ্টটো অলপ জানি লওঁ আহক। সূৰ্যৰ ইউথফুল অৱস্থাতে অন্য এটা ষ্টাৰ ইয়াৰ কাষেদি পাৰ হৈ গৈ আছিল। গ্ৰেভিটেশ্যনেল এট্ৰেকশ্যনৰ ফলত ছানৰ ছাৰ্ফেচৰ পৰা টাইডৰ দৰে কিছুমান গেছ এণ্ড ডাষ্ট পাৰ্টিকলছ চিগাৰ শ্বেপত ওলাই আহিল। তাৰপিছত প্লেনেটেচিমেল হাইপথেচিছত যি প্ৰচেছ হৈছিল তেনেকুৱা প্ৰচেছেই টাইডেল হাইপথেচিছৰ লগতো সংঘটিত হ'ল। এতিয়া আমাৰ ডিছকাশ্যনৰ নেক্সট টপিকটো হ'ল মডাৰ্ণ থিয়ৰিজ অফ অৰিজিন অফ দি আৰ্থ, অৰ্থাৎ পৃথিৱীৰ সৃষ্টিৰ লগত জড়িত মডাৰ্ণ থিয়ৰিবিলাক। এই টপিকটোৰ ভিতৰত আমি পঢ়োৱা হওক প্ৰথমটো প্ৰশ্ন। কুৱেশ্যন নম্বৰ 12, হু প্ৰপ'জড বিগ বেং থিয়ৰি? বিগ বেং থিয়ৰি কোনে আগবঢ়াইছিল?
বিগ বেং থিয়ৰীৰ অন্য এটা নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব জৰ্জেছ লেমেট্ৰে বুলি কোৱা বিজ্ঞানীজনে বিগ বেং থিয়ৰীটো 1927 চনত আগবঢ়াইছিল। বিগ বেং থিয়ৰীটোক এক্সপাণ্ডিং ইউনিভাৰ্ছ হাইপথেচিছ বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 13, ইউনিভাৰ্ছখন যে এক্সপাণ্ড হৈ আছে তাৰ এভিডেন্স কোনে দিছিল? হু প্ৰভাইডেড এভিডেন্স এবাউট দ্য ইউনিভাৰ্ছ এক্সপাণ্ডিং? ইয়াৰ উত্তৰটো হ'ব এডউইন হাবল। 1920 চনত এডউইন হাবলে ইউনিভাৰ্ছখন যে এক্সপাণ্ড হৈ আছে তাৰ এভিডেন্স দিছিল। এতিয়া এই কুৱেশ্যন 12 আৰু 13 এইকেইটা মনত ৰখাৰ এটা ট্ৰিক আপোনালোকৰ বাবে লৈ আহিছোঁ। বিগ বেংটো কোনে দিছিল এইটো পটককৈ মনত পেলাবলৈ আপোনালোকে বিগ বেং এই দুইটা শব্দতে লাষ্টৰ আখৰটো চাই দিব লাগিব। লাষ্টৰ আখৰটো কি? জিৰ পৰা জৰ্জেছ লেমেট্ৰে। তেনেকৈ আপোনালোকে বিগ বেং প্ৰপ'জ কৰা বিজ্ঞানীজনৰ নাম মনত পেলাব পাৰিব। ঠিক তেনেদৰে এক্সপানশ্যন অফ দি ইউনিভাৰ্ছ ইয়াৰ এভিডেন্স কোনে দিছিল বুলি যদি সোধে তেতিয়া আপোনালোকে এক্সপানশ্যন শব্দটোৰ প্ৰথম আখৰটো চাই দিব লাগিব, যিটো হ'ল ই পৰাই এডউইন হাবল আহি যায়। এনেকৈ আপোনালোকে কুৱেশ্যন নম্বৰ 12 আৰু 13ৰ লগত জড়িত কথাবোৰ মনত ৰাখিব পাৰিব। এতিয়া আগবাঢ়োৱা হওক আমাৰ নেক্সট কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 14, বিগ বেং কেতিয়া হৈছিল? ৱেন ডিড বিগ বেং এক্সপ্ল'জন অকাৰ্ড? ইয়াৰ উত্তৰটো হ'ব 13.7 বিলিয়ন ইয়াৰ্ছ বিফ'ৰ প্ৰেজেণ্ট। আজিৰ পৰা প্ৰায় 13.7 বিলিয়ন বছৰ আগতে। এইখিনিতে এটা কথা জানি থওক আপোনালোকে, 1 বিলিয়ন মানে 10 টু দি পাৱাৰ 9 আৰু 1 মিলিয়ন মানে 10 টু দি পাৱাৰ 6। এতিয়া আহক আমি জানি লওঁ বিগ বেং থিয়ৰীৰ বিষয়ে। এই ইউনিভাৰ্ছখন সৃষ্টি নহওঁতে একেবাৰে আৰম্ভণিত ইউনিভাৰ্ছৰ সকলো মেটাৰ কল্পনা কৰিব নোৱাৰাকৈ অতি সৰু টাইনি বল এটাত ইনফাইনাইট টেম্পাৰেচাৰ, ইনফাইনাইট ডেনচিটিত থুপ খাই আছিল। আজিৰ পৰা প্ৰায় 13.7 বিলিয়ন ইয়াৰ্ছ আগতে এই টাইনি বলটোৰ এক্সপ্ল'জন হৈ গ'ল, অৰ্থাৎ ই ফুটি গ'ল। ফলত এই টাইনি বলটোত থুপ খাই থকা মেটাৰবোৰ এক্সপাণ্ড হৈ গৈ থাকিল। এতিয়াও এই এক্সপানশ্যনটো চলিয়েই আছে। এক্সপ্ল'জনটো হোৱাৰ ফ্ৰেকশ্যনছ অফ ছেকেণ্ডত আটাইতকৈ বেছি এক্সপানশ্যন হ'ল। তাৰপিছত এক্সপানশ্যনটো শ্ল'কৈ হ'বলৈ ধৰিলে। এক্সপ্ল'জনটো বা বিগ বেংটো হোৱাৰ 3 মিনিটৰ ভিতৰত প্ৰথমটো এটম ফৰ্ম হৈছিল। বিগ বেং হোৱাৰ পৰা ধৰি 3 লাখ বছৰৰ ভিতৰত টেম্পাৰেচাৰ 4500 কেলভিনলৈ নামি আহিল আৰু এটমিক মেটাৰৰ সৃষ্টি হ'ল। ইউনিভাৰ্ছখন তাৰপিছত স্বচ্ছ বা ট্ৰেন্সপাৰেণ্ট হৈ পৰিল। এতিয়া আমাৰ নেক্সট টপিক হ'ল ষ্টাৰ ফৰ্মেশ্যন। কুৱেশ্যন নম্বৰ 15ত দিয়া আছে ফৰ্মেশ্যন অফ ষ্টাৰ্ছ কেতিয়া হৈছিল, অৰ্থাৎ নক্ষত্ৰবিলাক কেতিয়া সৃষ্টি হৈছিল? ইয়াৰ উত্তৰটো হ'ব 5 পৰা 6 বিলিয়ন বছৰ আগতে। কুৱেশ্যন নম্বৰ 16, লাইট ইয়েৰ মানে কি? লাইট বা পোহৰে 1 বছৰত যিমান দূৰ ট্ৰেভেল কৰে সেয়াই হ'ল 1 লাইট ইয়েৰ। 1 লাইট ইয়েৰ মানে কিমান দূৰ সেইটো কথা যদি সোধে আমি তেতিয়া ক'ব লাগিব 1 লাইট ইয়েৰ ইজ ইকুৱেল টু 9.461 ইনটু 10 টু দি পাৱাৰ 12 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 15, লাইটৰ স্পীড কিমান? লাইটৰ স্পীড হ'ল 3 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ড, অৰ্থাৎ 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰ যায়। কুৱেশ্যন নম্বৰ 18, ছান আৰু আৰ্থৰ মাজৰ দূৰত্ব কিমান? 150 মিলিয়ন কিলোমিটাৰ। এতিয়া নেক্সট কুৱেশ্যন হ'ল ষ্টাৰ ফৰ্মেশ্যন কেনেকৈ হৈছিল? ইয়াৰ উত্তৰটো হ'ল আৰ্লি ইউনিভাৰ্ছত মেটাৰ আৰু এনাৰ্জি ডিষ্ট্ৰিবিউশ্যন ইভেন নাছিল, অৰ্থাৎ মেটাৰ আৰু এনাৰ্জিৰ ডেনচিটি সকলো ঠাইতে বেলেগ বেলেগ আছিল। ডেনচিটিৰ ডিফাৰেঞ্চৰ বাবে গ্ৰেভিটেশ্যনেল ফ'ৰ্চেছৰো ডিফাৰেঞ্চৰ সৃষ্টি হ'ল। বেছি ডেনচিটিৰ মেটাৰবোৰে কাষৰ কম ডেনচিটিৰ মেটাৰবোৰ এট্ৰেক্ট কৰি বিভিন্ন গেলেক্সিৰ সৃষ্টি কৰিলে। এই গেলেক্সিৰ ভিতৰত কিছুমান ঠাইত গেছৰ ডেন্স ক্লাম্পছ থাকে, আৰু ক্লাম্পছ মানে থোপা বান্ধি থকা বস্তু। এই ক্লাম্পছবোৰত গেছ জমা হৈ গৈ থাকে আৰু ইহঁত ডেন্সাৰ হৈ গৈ থাকে। এইবোৰে এসময়ত ষ্টাৰ ফৰ্ম কৰে। এনেকৈ আমাৰ ষ্টাৰবিলাক ফৰ্ম হ'ল। এতিয়া আমাৰ নেক্সট টপিক হ'ল ফৰ্মেশ্যন অফ প্লেনেটছ। কুৱেশ্যন নম্বৰ 21, প্লেনেটছবোৰ কেনেকৈ ফৰ্ম হৈছিল? ইয়াৰ উত্তৰত আমি পঢ়িবলৈ পাওঁ যে ষ্টাৰবোৰ ফৰ্ম হোৱাৰ পিছত ষ্টাৰবোৰৰ ভিতৰত গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ বাবে ষ্টাৰৰ ভিতৰৰ পিনে কোৰ গঠন হ'ল আৰু ইয়াৰ বাহিৰৰ পিনে এটা ঘূৰি থকা গেছ ক্লাউড সৃষ্টি হ'ল। ইয়াৰ পিছৰ পৰ্যায়ত গেছ ক্লাউডবোৰ কনডেন্স হ'ব ধৰিলে আৰু কোৰৰ চাৰিওপিনে থকা মেটাৰবোৰে স্মল ৰাউণ্ডেড অবজেক্ট কিছুমানৰ শ্বেপ ল'লে। এই স্মল ৰাউণ্ডেড অবজেক্টছবোৰ কলিজন আৰু কোহেশ্যনৰ যোগেদি প্লেনেটেচিমেল গঠন কৰিলে আৰু এই প্লেনেটেচিমেলবোৰেই এসময়ত প্লেনেটৰ সৃষ্টি কৰিলে। যিহেতু আমাৰ ইউনিভাৰ্ছৰ গেলেক্সিবিলাকত বিভিন্ন ছ'লাৰ ছিষ্টেম পোৱা যায়, অৰ্থাৎ আমাৰ গেলেক্সিৰ সৌৰজগতৰ বাহিৰেও বহুত সৌৰজগত পোৱা যায়।
বিভিন্ন সৌৰজগতৰ প্লেনেটছবিলাক বিভিন্ন সময়ত গঠন হৈছিল। আমাৰ ছ'লাৰ ছিষ্টেমৰ প্লেনেটছবোৰ কেতিয়া সৃষ্টি হৈছিল সেই কথাটো আমাক সুধিলে ক'ব লাগিব যে 4.6 বিলিয়ন বছৰ আগতে। এতিয়া নেক্সট ক্লাছত আমি আমাৰ ছ'লাৰ ছিষ্টেম যেতিয়া পঢ়িম তেতিয়া আমি এইবিলাক কথা ডিছকাছ কৰিম। আজিৰ আমাৰ ডিছকাছন ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।